নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম এই সপ্তাহৰ মেষ ৰাশিৰ বৃষভ ৰাশিফলৰ বিষয়ে। এই সপ্তাহত আপোনালোকৰ বাবে নৱীকৃত শক্তি, আত্মবিশ্বাস আৰু প্ৰগতিৰ বহু সুযোগ আহিব। পৰৱৰ্তীত গ্ৰহৰ গতিবিধিয়ে আপোনাৰ কেৰিয়াৰ, বিত্ত, পৰিয়াল আৰু ব্যক্তিগত জীৱনৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ ইংগিত দিয়ে। বিশেষকৈ আপোনাৰ ৰাশিত মংগল গ্ৰহে আপোনাক সাহস, উৎসাহ আৰু দক্ষতা প্ৰদান কৰিব, যাৰ ফলত আপুনি প্ৰতিটো প্ৰত্যাহ্বান সম্পূৰ্ণ আত্মবিশ্বাসেৰে সন্মুখীন হ'ব পাৰে। কি কৈছে যে এই সপ্তাহত আপোনাৰ মংগল গ্ৰহে যিহেতু আপোনাক যিটো মংগল গ্ৰহ আপোনাৰ সাহস গ্ৰহ, আৰু এই সাহস গ্ৰহে আপোনাক কি কৰিব, উৎসাহ আৰু দক্ষতা প্ৰদান কৰিব, যাৰ ফলত আপুনি প্ৰতিটো প্ৰত্যাহ্বান সম্পূৰ্ণ আত্মবিশ্বাসেৰে সন্মুখীন হ'ব পাৰিব। এই সপ্তাহত চন্দ্ৰ যদি চাওঁ, চন্দ্ৰ কুম্ভ, মীন, মেষ আৰু বৃষ ৰাশিৰ মাজেৰে প্ৰৱেশ কৰি আপোনাৰ জীৱনত প্ৰতিটো ক্ষেত্ৰতে আজি প্ৰভাৱ পেলাব। নতুন পৰিকল্পনা কৰা হ'ব পাৰে, আত্মনিৰীক্ষণৰ ব্যৱস্থা কৰা হ'ব পাৰে, আৰু আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ ইংগিত দেখা যাব। যদি আপুনি ধৈৰ্য, বুজাবুজি আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যায়, তেন্তে এই সপ্তাহে আপোনাৰ বাবে সফলতা আৰু কৃতিত্বৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। গতিকে দৈনন্দিন গ্ৰহৰ গতিবিধিয়ে আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাব আৰু এই সপ্তাহটোক আৰু ভাল কৰিবলৈ আপুনি কি কি কথা মনত ৰাখিব পাৰে, সেই বিষয়ে আমি এই ভিডিঅ'ত জানো আহকচোন। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক যে কাম, যিটো চাকৰি হওক, আপোনাৰ যিখিনি কাম আপুনি কৰি আছে, আৰু ব্যৱসায়, দুইটা আমি চাই লওঁ। এই সপ্তাহে আপোনাৰ কাম আৰু ব্যৱসায় ক্ষেত্ৰত উৎকৃষ্ট অগ্ৰগতিৰ প্ৰতিশ্ৰুতি দিছে। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 8 জুনত কুম্ভ ৰাশিত চন্দ্ৰই আপোনাৰ প্ৰভাৱ বৃদ্ধি কৰিব, যাৰ ফলত জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব। সহকৰ্মীসকলৰ পৰা উপযুক্ত পথ প্ৰদৰ্শন আৰু সমৰ্থন লাভ কৰিব। 9 জুনত যেতিয়া চন্দ্ৰ মীন ৰাশিত থাকিব, মীন ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া আপুনি আৰম্ভৰ পূৰ্ণতাৰ পৰা আপুনি আঁতৰি থাকিব, নীৰৱে নিজৰ কামত মনোনিৱেশ কৰাটো পছন্দ কৰিব। কি কৈছে যে আপোনাৰ 9 জুনত যেতিয়া আপুনি চন্দ্ৰ মীন ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া আপুনি যিকোনো কাম আপুনি আৰম্ভ কৰিব বিচৰা কামবোৰ, সেইখিনি আপুনি কি কৰিব, আঁতৰি থাকি নীৰৱে নিজৰ কামত মনোনিৱেশ কৰাটো পছন্দ কৰিব। এই সময়ত অপ্ৰয়োজনীয় আলোচনাত লিপ্ত হোৱাতকৈ নিজৰ অগ্ৰাধিকাৰ বুজি পোৱাটোৱেই ভাল। আৰু যিহেতু 11 জুনত যেতিয়া মেষ ৰাশি চন্দ্ৰই আপোনাৰ ভিতৰত এক নৱীকৃত উদ্যম আৰু দৃঢ়তাৰ ভাৱ জগাই তুলিব। যিহেতু এই ৰাশিত মংগল গ্ৰহ উপস্থিত থাকে, গতিকে আপোনাৰ নেতৃত্বৰ গুণবোৰ প্ৰকাশ পাব আৰু আপুনি এটা ডাঙৰ প্ৰকল্প হাতত লোৱাৰ সাহস প্ৰদৰ্শন কৰিব। অৱশেষত যেতিয়া নেকি 13 জুনত চন্দ্ৰ বৃষ ৰাশিলৈ পৰিৱৰ্তনে আপোনাৰ প্ৰচেষ্টাক সঠিক দিশ আৰু আকাংক্ষিত ফলাফল দিব। গ্ৰহৰ অৱস্থানৰ পৰা অনুমান কৰিব পাৰি যে আপুনি যিকোনো খৰখেদা সিদ্ধান্ত এৰাই চলিব লাগে, কিন্তু চেষ্টা কৰি থাকিব লাগিব। আমি এতিয়া যিহেতু আমি কাম আৰু ব্যৱসায়ৰ ওপৰত আমি যেটা আলোচনা কৰিলো, এতিয়া আমি জানো আহক যে আৰ্থিক দিকটো আপোনাৰ এই সপ্তাহত কেনে যাব। আৰ্থিক বিষয়ত কৈছে যে এই 7 দিন সম্পূৰ্ণৰূপে আপোনাৰ নিয়ন্ত্ৰণত থাকিব। কি কৈছে যে আপোনাৰ 7 দিন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকিব। আৰু 8 জুনত কুম্ভ ৰাশিৰ চন্দ্ৰ পুৰণি বন্ধু বান্ধৱীৰ সহযোগত ধন লাভৰ সম্ভাৱনা সৃষ্টি কৰিছে। পুৰণি যিসকল আপোনাৰ বন্ধু বান্ধৱী আছে, তেখেতৰ সহযোগত আপোনাৰ ধন লাভৰ সৃষ্টি সম্ভাৱনা দেখা গৈছে। আৰু বিত্তীয় বিষয়ত যিকোনো গুৰুত্বপূৰ্ণ আলোচনা ইতিবাচক দিশত আগবাঢ়িব। কিন্তু 2026 চনৰ আপোনাৰ 9 জুন যেতিয়া আহিব, তেতিয়া চন্দ্ৰ আপোনাৰ মীন ৰাশিত প্ৰৱেশ কৰিব, যেতিয়া অভাৱনীয় খৰচৰ তালিকাত বৃদ্ধি পাব পাৰে। বিলাসিতাত অত্যধিক খৰচ কৰাটো পৰিহাৰ কৰক। 2026 চনৰ 11 জুনত মেষ ৰাশিৰ চন্দ্ৰই আপোনাক আৰ্থিক বিষয়ত ডাঙৰ পদক্ষেপ ল'বলৈ অনুপ্ৰাণিত কৰিব। কিন্তু এই সময়ছোৱাত কোনো ধৰণৰ জল্পনা কল্পনা বা বিপদজনক বিনিয়োগ সম্পূৰ্ণৰূপে পৰিহাৰ কৰক। 13 জুনত চন্দ্ৰই আপোনাৰ দ্বিতীয় ঘৰটো জগাই তুলিব, যিয়ে আপোনাৰ সঞ্চয় বৃদ্ধিৰ উপায় পৰামৰ্শ দিব। কৰ্কট ৰাশি বৃহস্পতি কম্বাম্বয়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰি তুলিছে। সৰু লাভৰ পিছত খেদি ফুৰাতকৈ দীৰ্ঘম্যাদী সঞ্চয়ত বিনিয়োগ কৰাৰ সময় এইটোৱেই। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চাওঁ শাস্ত্ৰৰ দিকটো যদি চোৱা হয়, এই সপ্তাহত আপুনি কাম আৰু অৱসৰৰ মাজত এক নিখুঁত ভাৰসাম্য ৰক্ষা কৰিব। প্ৰথম দিনত কুম্ভ ৰাশিত থকা চন্দ্ৰই আপোনাক মানসিকভাৱে অক্ৰিয় কৰি ৰাখিব। আপুনি বহুতো সময় সামাজিকভাৱে কটাব। মনত ৰাখিব যে কাম বুজা বৃদ্ধি হলে কিছু শাৰীৰিক ক্লান্তি হ'ব পাৰে। 9 জুনত যেতিয়া চন্দ্ৰ মীন ৰাশিলৈ স্থানান্তৰিত হয়, তেতিয়া কিছু উদ্বেগ বা সংবেদনশীলতা বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত ভাল টোপনি আৰু প্ৰচুৰ জিৰণি লোৱাটো সুস্বাস্থ্য বজাই ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। মানসিক শান্তিৰ বাবে আধ্যাত্মিক উপাসনা বা ধ্যান বিচাৰক।
11 জনত মেঘ ৰাশিত চন্দ্ৰ প্ৰৱেশ আপোনাৰ শৰীৰত সতেজতাৰ এক নৱীকৃত অনুভূতিৰ সৃষ্টি কৰিব। এই সপ্তাহত মেঘ ৰাশিটো মংগল গ্ৰহই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব। অতিমাত্ৰা পৰিশ্ৰম বা খৰখেদা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকক। 2026 চনৰ যিহেতু 13 জুনত চন্দ্ৰই বৃষ ৰাশিত প্ৰৱেশ কৰি আপোনাৰ স্বাস্থ্যলৈ স্থিৰতা আনিব আৰু খাদ্য অভ্যাস আৰু পানী খোৱাৰ পৰিমাণ সম্পূৰ্ণ যত্ন ল'ব। এই সময়ত স্বাস্থ্য সচেতন হৈ থকাটোৱে উত্তম পন্থা। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চাওঁ আমি যিহেতু পৰিয়াল আৰু সম্পৰ্ক, এই সময়ে পাৰিবাৰিক আৰু যি ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত সুখৰ নতুন জোৱাৰ আনিব পাৰে। 2026 চনৰ 8 জুন যিহেতু 8 জুনত আপোনাৰ কুম্ভ ৰাশিৰ চন্দ্ৰই আপোনাৰ আত্মীয় আৰু ঘনিষ্ঠ মানুহৰ প্ৰতি আপোনাৰ মৰম গভীৰ কৰি তুলিব। কোনো শুভ অনুষ্ঠান বা সমাৱেশ ঘৰৰ পৰিৱেশ উজ্জ্বল কৰি তুলিব। ইয়াৰ পিছত 9 জুনত চন্দ্ৰ মীন ৰাশিৰ পৰিৱৰ্তে আপোনাক অলপ বেছি গুৰুত্ব কৰি তুলিব পাৰে। আপুনি আপোনাৰ পত্নী বা আপোনজনৰ সৈতে নিস্তব্ধ সময় কটাবলৈ পছন্দ কৰিব আৰু সংঘাতৰ পৰা হাত সাৰিবলৈ স্পষ্ট আৰু প্ৰত্যক্ষভাৱে কথা কওক। বিশেষকৈ 8 জুনত যদি আমি চাওঁ, আজি ক'বলৈ গ'লে 8 জুন তাৰিখটো আপোনাৰ কুম্ভ ৰাশি, যিহেতু চন্দ্ৰ কুম্ভ ৰাশিত থাকিব আৰু আত্মীয় আৰু ঘনিষ্ঠ মানুহৰ প্ৰতি আপোনাৰ মৰম গভীৰ কৰি তুলিব। কোনো শুভ অনুষ্ঠান বা সমাৱেশে ঘৰৰ পৰিৱেশ উজ্জ্বল কৰি তুলিব। ইয়াৰ পিছত 9 জুনত চন্দ্ৰ মীন ৰাশিৰ পৰিৱৰ্তনে আপোনাক অলপ বেছি গুৰুত্ব কৰি তুলিব পাৰে। আপুনি বুজি পাইছে? আপুনি আপোনাৰ পত্নী বা আপোনজনৰ সৈতে নিস্তব্ধ সময় কটাবলৈ পছন্দ কৰিব। সংঘাতৰ পৰা হাত সাৰিবলৈ স্পষ্ট আৰু প্ৰত্যক্ষভাৱে কথা কওক। বিশেষকৈ যদি চোৱা হয় 8 জুনত আপোনাৰ কৰ্কট ৰাশিলৈ পৰিৱৰ্তন হলে পাৰিবাৰিক বিবাদৰ অন্ত পৰিব পাৰে। প্ৰতিটো মূৰতে পৰিয়াল সদস্যসকল আপোনাৰ বাবে থাকিব। আৰু 11 জুনত মেঘ ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱত আপুনি মুকলিকৈ নিজৰ অনুভৱ প্ৰকাশ কৰিব, কিন্তু আনৰ মতামতক সন্মান কৰিবলৈ মনত ৰাখিব। 13 জুনত চন্দ্ৰ বৃষ ৰাশিলৈ পৰৱৰ্তী হোৱাৰ লগে লগে ঘৰুৱা আলোচনাত অৰ্থপূৰ্ণ কৰি তুলিব। আপোনজনৰ লগত পুৰণি অভিযোগবোৰ সমাধানৰ বাবে এই সময়খিনি ভাল হ'ব। এতিয়া আমি জানো আহোঁ যে শিক্ষাৰ দিশটো যদি চোৱা হয় সপ্তাহটো আপোনাৰ কেনেকে যাব। সেই সপ্তাহটো পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰী যিসকল আছে তেখেতসকলৰ বাবে উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব। সপ্তাহৰ আৰম্ভণিতে চন্দ্ৰ কুম্ভ ৰাশিত থাকিব, যাৰ ফলত তেওঁলোকে শিক্ষকৰ পৰা সুস্থ পৰামৰ্শ লাভ কৰিব পাৰিব। এটা ডাঙৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলে সহপাঠীৰ লগত পঢ়া শুনা কৰিলে যথেষ্ট লাভৱান হ'ব। 9 জুনত যেতিয়া চন্দ্ৰ মীন ৰাশিত জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰৱেশ কৰিব, তেতিয়া কলা আৰু গৱেষণাৰ কাম কৰা ছাত্ৰ ছাত্ৰীসকলে শিল্প আৰু গৱেষণাৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱা দেখিব। অৱশ্যে এই সময়ত বিক্ষিপ্ততাও হ'ব পাৰে, গতিকে সম্পূৰ্ণ অনুশাসন বজাই ৰাখক। আৰু 11 জুনত মেঘ ৰাশিত চন্দ্ৰৰ প্ৰৱেশে আপোনাৰ সংকল্প আৰু আধ্যাত্মিক শক্তি শেষ কৰিব। যিহেতু মংগল গ্ৰহ মেঘ ৰাশিত প্ৰৱেশ হৈ আছে, সেয়ে প্ৰতিযোগিতাত জয়ী হোৱাৰ ইচ্ছা আৰু অধিক শক্তিশালী হ'ব। 13 জুনত চন্দ্ৰ বৃষ ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনাৰ স্মৃতি শক্তি আৰু অধিক চোকা হ'ব। মিথুন ৰাশিত বুধ গ্ৰহই আপোনাৰ যুক্তিসংগত চিন্তাধাৰা আৰু প্ৰকাশভংগী গোটেই সপ্তাহটো নিখুঁত কৰাৰ কাম কৰিব। অতি সোনকালে আপোনাৰ সমৰ্পণ উপযুক্ত ফল লাভ কৰিব। আপুনি প্ৰতিকাৰ কি কৰিব? এই সপ্তাহত প্ৰতিকাৰ যদি চাওঁ, প্ৰতিদিনে ৰাতিপুৱা আপুনি গা ধুই আপুনি সূৰ্য দেৱতাক পানী আগবঢ়াওক। আপুনি কি কয়, তামৰ পাত্ৰ এটা ল'ব, তাত পানী ল'ব আৰু আপুনি সূৰ্য দেৱতাক আগবঢ়াওক। নিয়মিতভাৱে আপুনি ওম মংগলাই নম মন্ত্ৰ জপ কৰিব পাৰে। মংগলবাৰে আপুনি আটকজনক বা আটকজনক মানে বহুত দুখীয়া মানুহক আপুনি মচুৰ দাইল দান দিব পাৰে। প্ৰতিদিনে পুৱা ঘৰৰ চোতালত বা আপোনাৰ বেলকনিত আপুনি কি কৰিব পাৰে, পাৰ চৰাইক আপুনি চাউল খুৱাব পাৰে। আপোনাৰ পিতৃ মাতৃ আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ ভৰি স্পৰ্শ কৰি তেওঁলোকৰ আশীৰ্বাদ বিচাৰিব। প্ৰিয় দৰ্শক, যিহেতু আমি আলোচনা কৰিলো যে আজি আপোনাৰ এই যি মেষ ৰাশিৰ ওপৰত আজি আমি সাপ্তাহিক ৰাশিফল, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত আপোনালোকে জয় মংগলদেৱ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।